সদায় যেনেকৈ মই দোকানৰ পৰা কাম কৰি ওলাই যাওঁ, আজিও দোকান বন্ধ কৰি যাই আছিলোঁ। যাই থাকাতে মোৰ গোডাউনটো আপোনাৰ কেন্দুকুছি ৰাস্তাত পৰে। অলপমান পথাৰৰ ৰাস্তা আহে, তাৰপিছত হাইৱে আহে, মোটামুটি 1.5-2 কিলোমিটাৰমান পথাৰৰ ৰাস্তা আহে। সেনেকৈ যাই থাকাতে আস্তেকৈ যাই আছোঁ আৰু ইমান জোৰে চলোৱা নাই, অলপমান ৰাতিৰ টাইম হৈছে আৰু যিহেতু দোকান বন্ধ কৰি গৈছোঁ, অলপমান কেছ পইচা থাকে, লেপটপ থাকে আৰু এনেকৈ যাই থাকাতে আপোনাৰ মাজত এটা মন্দিৰ পৰে। অলপমান ভিডিঅ'ত চাব। এই মন্দিৰৰ পৰাই দুটা বাইক ওলাই আহিছে। দুটা বাইক ওলাই আহি এটা বালুঠীয়া দি আছে, চাওক ভালকৈ। পিছত আপোনাৰ এই বাইকত আহি পইচা চব কাঢ়ি লৈ গ'ল। এতিয়া পিষ্টল দেখাইছে, এই মানুহটো আহি গুলিয়াম নেকি কৈ আছে। এই পিষ্টল দেখাইছে মোক। মোৰ হেলমেট খুলি গোটেইখিনি বস্তু, লেপটপ চব লৈ গ'ল। মোৰ ফোনো লৈ গৈছিল, মোৰ বাইকৰ চাবিও ক'ৰবাত লৈ গৈছিল। মোক ৰাস্তাত অকলে এৰি দিছে। নলবাৰীৰ দৰে ঠাই এটাত য'ত মই ব্যৱসায় কৰি খাই আছোঁ, দিনটো কষ্ট কৰি খাই আছোঁ। দিনটো কষ্ট কৰোঁ আৰু ইভাগে আপোনাৰ 8-10জনকৈ এমপ্লয় ৰাখিছোঁ, অসমীয়া চলি গোটেইকেইটাই, যাক মই দৰমহা দিওঁ। সিহঁতৰ ঘৰ যিহেতু চলি আছে। আৰু যদি এনেকুৱা কেছ আপোনাৰ লগত হৈ যায়, ৰাস্তাত আপোনাক এৰি থৈ এনেই গুচি যায়, পইচা কাঢ়ি লৈ যায়, লেপটপ চব কাঢ়ি লৈ যায়, আপোনাৰ ভিতৰৰ মনটো বহুত ডাউন হৈ যায়। ছেকেণ্ড কথা হ'ল কি, পুলিচে এই ভিডিঅ'টো কাকো দিবা মানা কৰিছিল, কিন্তু আজি বহুত দিন হ'ল, পুলিচৰ পৰা একো আপডেট নাই, একো ৰিজাল্ট নাই। সেইকাৰণে মই ভাবিলোঁ মই আপলোডে কৰি দিওঁ। নিউজত বহুত ভিডিঅ' পাইছে, কিন্তু এইটো ভিডিঅ'টো মেইন যেতিয়া মোৰ লগত কেছ হৈছিল তেতিয়া আৰু এনেকুৱা ভয়াৱহ পৰিস্থিতি, য'ত আপোনাক এটাই পিষ্টল দেখাই আছে, এটা দা লৈ আহিছে, এটাই আপোনাক পিছফালৰ পৰা বাহিৰে মাৰিবৰ কাৰণে ৰখি আছে। আপুনি পলাই গ'লেও আপোনাক মাৰিলাক হয়। সেইকাৰণে তেতিয়া মোক সেয়ে ঠিক লাগিল কি মই পইচাখিনি গোটাই দিলোঁ। পইচা কিমান আছিল কি আছিল বহুত কথা, কিন্তু সেইবিলাক কথা কৈ লাভ নাই। এতিয়া মোৰ মনটো মনৰ পৰা ইমান ভাঙি গৈছোঁ কি মই একো ক'ব পৰাকৈ নাই। হ'লেও মই অলপ চলপ পিষ্টলৰ ফটো বা আপোনাৰ মানুহৰ বাইকৰ ফটো, সেইবিলাক ফটোকেইটা শ্বেয়াৰ কৰিম আপোনালোকক। এইটো ভিডিঅ'তে লাষ্টত দেখি আপোনালোকে দেখা পাব আৰু চাওক, চাই চিন্তা কৰক কি পৰিস্থিতি নলবাৰীৰ।